মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দুটা পাঠৰ সাধু এটি লৈ আহিছোঁ তোমালোকৰ লগত আলোচনা কৰিম বুলি ভাবিলোঁ আজি আগৰ ভিডিঅ'সমূহ যদি তোমালোকে চোৱা নাই চাই ল'বা ভাল লাগিলে লাইক কৰিবা আৰু শ্বেয়াৰো কৰিবা বন্ধুবৰ্গলৈ আহাচোন আজি আমি কোনটো সাধুনো পঢ়িম তাকে চাওঁ এই ৪ নম্বৰ সাধুটি দীঘল ঠেঙীয়া মানেনো কি তোমালোকে জানাই চাগে যে দীঘল ঠেঙীয়া বুলি কাক কোৱা হয় বৰষুণক কোৱা হয় হয়নে নহয় বাৰু আজি আমি সাধুটোলৈ যাওঁ এজনী বুঢ়ী আছিল তাই এজাক গৰু ৰাখি গাখীৰ বেছি কোনোমতে টুক আৰু দেই টুক বা টাককৈ খাই আছিল যেনে তেনে আৰু চলি আছিল আৰু তাই খোৱা ঘৰটো বৰ পুৰণি তাই ছালৰ খেৰবোৰ উৱলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে একদম বহুত বেয়া হৈ গৈছে আৰু খেৰৰ যিহেতু ঘৰটো একদম বৰষুণ পৰি বেয়া হৈ গৈছে এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোঁতে প্ৰভু দীঘল ঠেঙীয়াই নেপায় যেন এই বুলি চাঙত উঠি শুই থাকিল সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি বুঢ়ী শুবলৈ বাট চাই আছিল এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি আন্ধাৰে মুন্ধাৰে মনে আহি গোহালিৰ গৰুজাকৰ মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে আৰু কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে দীঘল ঠেঙীয়াটো বা কি বুঢ়ী ভাত ঘুমতি আহিল ভাত খোৱাৰ পাছতে মানুহ যেতিয়া একদম ভালকৈ টোপনি আহে যে সেইটো ভাত ঘুমতি বুলি কয় আৰু চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল চোৰে ভাবিলে কোনটো গৰু ভাল কোনটো গৰু বেয়া আন্ধাৰে মুন্ধাৰে কেনেকৈ চিনিম এতেকে যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব ইয়াকে সি থিৰ কৰি এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে সেইদৰে সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিল বাঘটো জঁপিয়াই উঠিল চোৰে ভাবিলে এইটো বৰ কাটন গৰু ইয়াকে নিব লাগিব ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতে বাঘে ভাবিলে এইটো বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙীয়াইহে মোক পালে এই ভাবি বাঘে আকৌ জাপ এটা মাৰি উঠিল চোৰে ভাবিলে ই কম গৰু নহয় ই পিঠিত নুঠিলে ইয়াৰ পিঠিত নুঠিলে গৰুটোৰ পিঠিৰ কথা কৈছে পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলে বাঘে ঠিক তাক দীঘল ঠেঙীয়ে ভালকৈ পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে সি গৰু নহয় কিবা দীঘল ঠেঙীয়াহে আজি মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াই পালে দুয়োকে দীঘল ঠেঙীয়া বুলি ভাবি ভয়ত ততমত এৰিলে এইখিনিতে ভিডিঅ'টো ইমানতে সামৰিছোঁ বাকীখিনি তাৰ পাছৰ ভিডিঅ'ত তোমালোকক দিম আজিলৈ সামৰিছোঁ ধন্যবাদ